ৰাইজৰ চৌদিশে এতিয়াও মালান পৰা নাই ৰঙালীৰ উৎসৱ আনন্দৰ পৰিৱেশ। ঢোল পেঁপা গগনাৰ শব্দই মুখৰিত কৰিছে অসমৰ আকাশ বতাহ। মহানগৰীৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ২৬ সংখ্যক বৰ্ষ গৰকা পাথৰকুঁৱাৰী বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰঙালী বিহুৰ বৰ্ণাঢ্য কাৰ্যসূচী। পুৱা পতাকা উত্তোলন কৰি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিহু উদযাপন সমিতিৰ সভাপতি ধৰ্মকান্ত ডেকাই। আমাৰ ২৫ গৰাকী ব্যক্তিয়ে পতাকা উত্তোলন কৰিব। ইয়ালৈ হৈছে আমাৰ ২৬ নম্বৰ ঘৰ মূল পতাকা উত্তোলন কৰিব লৈছে সভাপতি ধৰ্মকান্ত ডেকাদেৱে। আৰু লগে লগে ২৫ গৰাকী ব্যক্তিয়ে আমাৰ ২৫খন পতাকা উত্তোলন কৰিব। ইয়াৰ পিছতে পাথৰকুঁৱাৰী বহাগী উৎসৱ উদযাপন সমিতিৰ বাকৰিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহেৰে উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰা VIP ৰোড মেগজিন হৈ পুনৰ বিহুৰ বাকৰিলৈ উভতি আহে। বিহুৰ দুইদিনীয়া কাৰ্যসূচীত অসমীয়া লোক সংস্কৃতি নৃত্যৰ লগতে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ শুকুৰবাৰে মুখ্য আকৰ্ষণত কণ্ঠশিল্পী ঋষা ভাৰদ্বাজ গীতৰ শৰাইৰ লগতে শনিবাৰে জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে আধুনিক গীত পৰিৱেশন কৰিব। অসমবাসী ৰাইজক মোৰ তথা আমাৰ পাথৰকুঁৱাৰী বহাগী উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা দেৰিকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ পৰম্পৰা অনুযায়ী পাথৰকুঁৱাৰী বহাগী উৎসৱ উদযাপন সমিতিয়ে আমাৰ সভাপতি আদৰা এটা পৰ্ব থাকে। তেখেতক আমাৰ গোটেই ৰাইজ লগ গৈ দলে গৈ আমাৰ সভাপতিক আদৰি অনা হয়। তাৰপিছত আমাৰ এটা পৰম্পৰা আছে, যিটো আমাৰ ২৬তম বৰ্ষ হ'ল। এই ২৬তম বৰ্ষত আমি ২৬খন পতাকা উত্তোলন কৰিছোঁ। মুখ্য পতাকাখন সভাপতি উত্তোলন কৰিছে। উত্তোলন কৰাৰ পিছত আমাৰ এটা সাংস্কৃতিক শোভাযাত্ৰা হয়। এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতীয় জনগোষ্ঠীৰ বিভিন্ন আমাৰ লোক সংস্কৃতিক সামৰি পেলাই এটা বৃহৎ শোভাযাত্ৰা হয়। শোভাযাত্ৰাৰ পিছত আহি আমাৰ ইয়াতে জলপান গ্ৰহণ কৰা হয়। আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী এইখিনি আৰু আমাৰ সন্ধিয়াৰ সাংস্কৃতিক যেতিয়া অনুষ্ঠান আৰম্ভ হ'ব।